everyone, welcome back to my channel RMBA Tech. আশা ৰাখিছো আপোনালোক সকলে ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো মই আগতেও দিছো বুক লিষ্ট ৰিগাৰ্ডিং আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট তো বহুত ব্যক্তিয়ে মোক সুধি আছে যে কি বুকস ফলো কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব এপিডিসিএল আৰু এইজিসিএলৰ এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ কাৰণে সব প্ৰথমটো কথা মই আগৰ মোৰ ভিডিঅ'টোত কৈছো বুক লিষ্ট কিনি দিছো তথাপিতো মই বহুত ব্যক্তিয়ে সুধি আছে এটো কাৰণে আজি ভিডিঅ'টো বনাবলৈ বাধ্য হৈছো আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় আৰু ইনফৰমেটিভ বুলি ভাবে নিশ্চয় এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে যিমান পাৰে ইমান শেয়াৰ কৰি দিব সো থ্যাংক ইউ সো মাচ আজি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আহক প্ৰথমটো কথা যিখন বুক লিষ্ট মই আপোনালোকক কৈছিলো জেনাৰেল নলেজৰ কাৰণে এখন হৈছে লুচেন্সৰ এই বুকখনৰ কথা কৈছিলো এই বুকখন হৈছে লুচেন্সৰ অবজেক্টিভ এমসিকিউ ইয়াত আপোনালোকে দেখিলে গম পাব যিমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আছে আৰু একদম সেগ্ৰিগেট কৰি থোৱা আছে এয়া সব ইয়াত হিষ্ট্ৰি জিওগ্ৰাফি পলিটি গোটেইখিনি তেওঁলোকে সেগ্ৰিগেট কৰি থৈছে আৰু ইয়াৰে সকলো এমসিকিউ খিনি আপোনালোকে পাই যাব যিবিলাক এক্সামত আহিছে ইউপিএসসি হওক বেংকিং ৰিলেটেড হওক গোটেই তেওঁলোকে যিমান আছে এমসিকিউ ইয়াত দি দিছে আৰু লুচেন্সৰ আৰু এখন বুক আহে আৰু সেইখন বুকত অকল ডেসক্ৰিপটিভ থাকে আৰু এইখনত আপোনালোকে গোটেই অবজেক্টিভ খিনি পাব আৰু কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে এই বুকখন বহুত ইম্পৰ্টেন্ট জিকে কাৰণে বিশেষকৈ এই বুকখন বহুত ইম্পৰ্টেন্ট যাৰ ওচৰত নাই তেওঁলোকে এই বুকখন কিনি ল'ব মোৰ অকমান গুনে খাইছিলে এটো কাৰণে এনেকুৱা হৈ গৈছে মই যেতিয়া এক্সাম লাগ দি আছিলো আৰু এখন বহুত পুৰণা আপোনালোকে এতিয়া নতুন যিখন লেটেষ্ট এডিশন এখন আপোনালোকে ফলো কৰিব নেক্সট এতিয়া যিখন কম্পিউটাৰৰ কাৰণে মই যিখন বুক প্ৰেফাৰ কৰিব কৈছিলো এইখন হৈছে একদম সৰু এখন বুক এখন সব লুচেন্সৰ এখন কম্পিউটাৰ বুক আৰু এই বুকখনৰ কম্পিউটাৰ বহুতখিনি নলেজ আপোনালোকে পাব আৰু গোটেই অবজেক্টিভ খিনি তেওঁলোকে সলভ কৰি থৈছে আৰু এইখন হৈছে অবজেক্টিভ লুচেন্সৰ আৰু হেকাৰণে কম্পিউটাৰৰ কাৰণে আপোনালোকে এই বুকখন প্ৰেফাৰ কৰিব পাৰে নেক্সট মই ৰিজনিংৰ কাৰণে কৈছিলো এয়া আছে আৰএছ আগৰৱালৰ এইখন হৈছে ৰিজনিং বুক আৰু আসলে মোৰ বহুত দিন হ'ল এইবিলাক বুক এখন বেয়া হৈ গৈছে আপোনালোকে যদি পাৰে লেটেষ্ট বুকবিলাক ল'ব যাতে যিকোনো এক্সাম হৈ গৈছে এই এক্সামিনেশ্যনবিলাকৰ গোটেই আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি পাই যায় এইখন হৈছে ৰিজনিংৰ আৰএছ আগৰৱাল নেক্সট ঠিক তেনেদৰে কোৱান্টছৰ কাৰণে কোৱান্টছ আৰু এপ্টিটিউড কোৱান্টছ এপ্টিটিউড এইখনৰ কাৰণে আপোনালোকে মেথছৰ কাৰণে এখন বুক ফলো কৰিব পাৰে মোৰ একদম কোনেকা অৱস্থা বেয়া হৈ গৈছে কিন্তু আপোনালোকে এই বুকখন ফলো কৰিব পাৰে খুব ধুনীয়া বুক ভাল বুক আৰু বহুত কমন কুৱেশ্যন পৰে আৰু তেওঁলোকে প্ৰিভিয়াছ যিমান এক্সামিনেশ্যন আছে সবৰে তেওঁলোকে দিয়ে প্ৰেক্টিছ কুৱেশ্যন আছে আপোনালোকে এখন ফলো কৰিব পাৰে নেক্সট এতিয়া হিষ্ট্ৰীৰ কাৰণে মই কৈছিলো এনচিয়েন্ট হিষ্ট্ৰীৰ কাৰণে যিকোনো বুক আপোনালোকে প্ৰেফাৰ কৰিব পাৰে কিন্তু মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে এখন স্পেক্ট্ৰামৰ এইখন বুক আপোনালোকে ফলো কৰিব পাৰে যদিহে আপোনালোকে ইন ডিটেইলছ এখন পঢ়িম বুলি ভাবিছে হিষ্ট্ৰী তেতিয়াহ'লে আপোনালোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে এখন স্পেক্ট্ৰামৰ এখন আপোনালোকে ফলো কৰিব পাৰে খুব ধুনীয়া বুক একদম সৰু বুক বেছি টাইম নালাগে আৰু মেৰাথন ভিডিঅ'ছবিলাক আছে ইউটিউবত আপোনালোকে ফলো কৰিব পাৰে নেক্সট যদি আপোনালোকে অসমৰ কাৰণে ভাবিছে যে ইন ডিটেইলছ পঢ়িম বুলি তেতিয়াহ'লে আপোনালোকে এখন এছএল বৰুৱাখন পঢ়িব পাৰে কিন্তু এছএল বৰুৱাখন মই ইমান এতিয়া নকওঁ কাৰণ এখন একচুৱেলি এখন এপিএছচি যিসকল কেণ্ডিডেটে দিব তেওঁলোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট কিন্তু আদাৰৱাইজ আপোনালোকে যদি ডিটেইলছত পঢ়িব বিচাৰে এছএল বৰুৱা ল'ব পাৰে নহ'লে আসাম ইয়াৰ বুক মোৰ একদম গুনে খাই অৱস্থা বেয়া হৈ গ'ল সেইটো কাৰণে ভিডিঅ' দেখাব পৰা অৱস্থাত নাই তো সেইটো কাৰণে মই আসাম ইয়াৰ বুকখন দেখুওৱা নাই বাকী আসাম ইয়াৰ বুক ন' ইয়ৰ ষ্টেট আসাম আৰু মোৰ লগত এখন বুক আছিলে এইখন হৈছে শৈলেন বৈশ্যৰ এন ইন্ট্ৰডাকশ্যন টু আসাম জেনেৰেল নলেজ এইখনো আপোনালোকে কিন্তু ফলো কৰিব পাৰে ইয়াত আপোনালোকে ধুনীয়াকৈ এমসিকিউ পাই যাব আৰু ইন ব্ৰিফ তেওঁলোকে দি দিছে গোটেই অসমৰ যিমান আছে গোটেইখিনি দি দিছে চেপ্টাৰবিলাক মই আপোনালোকক কৈ দিছোঁ এইখন শৈলেন বৈশ্যৰ গোটেই কিতাপবিলাকে আপোনালোকৰ ভাল তো তেখেতৰ বিশেষকৈ ইয়াত কণ্টেণ্টকেইটা চাওক আপোনালোকে দি দিছে হিষ্ট্ৰী অফ আসাম হিষ্ট্ৰী অফ আসাম দিছে আছামিজ লিটাৰেচাৰ কালচাৰ জিঅ'গ্ৰাফি ডেমোগ্ৰাফি এভৰিথিং আপোনালোকে এইখনত ইকনমি গোটেইখিনি পাই যাব চ' এইটো কাৰণে এইখন বুক আপোনালোকে ফলো কৰিব পাৰে আদাৰৱাইজ মই আসাম ইয়াৰ বুকখন বা ন' ইয়ৰ ষ্টেট আসামখন প্ৰেফাৰ কৰিব কৰিম বিশেষকৈ অসমৰ যিখিনি কুৱেশ্যন সেইখিনিৰ কাৰণে নেক্সট পলিটি কুৱেশ্যন আপোনালোকে পলিটিৰ কাৰণে ইণ্ডিয়ান পলিটিৰ কাৰণে এইখন হৈছে একদম ব্ৰহ্মাস্ত্ৰ এইখন হৈছে এম লক্ষ্মীকান্ত এই বুকখন দেখিবলৈ বহুত সহজ কিন্তু আপোনালোকে পঢ়ি খুব ভাল পাব একদম চেপ্টাৰবিলাক বেছি দীঘল নহয় আৰু এইখন পঢ়িলে আপোনালোকে পলিটিত যিমান কুৱেশ্যন থাকে গোটেই কুৱেশ্যনখিনি সলভ কৰিব পাৰিব তো এইখন হৈছে ইণ্ডিয়ান পলিটি আৰু এই বুককেইখন অকল মানে এতিয়া এপিডিসিএলৰ কাৰণে নহয় আসামৰ যিকোনো কম্পিটিটিভ এক্সামিনেশ্যন হওক বা এপিএছচি হওক এই বুকখিনি বহুত
ইম্পৰ্টেণ্ট আৰু আপোনালোকে কিনি ৰাখিব পাৰে যিকোনো এক্সামিনেশ্যনৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব আৰু মই দুটামান অনলাইন সাইটৰ কথা কৈছিলোঁ প্ৰথমটো কৈছোঁ মই জিকে দুনিয়া জিকে টুডে বা পিনাকলাৰ এখন মান্থলি এখন জিকে বুক আহে বা আপোনালোকে 6 মান্থছৰ এখন আহে তো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে সেইখিনি ফ'ল' কৰিব পাৰে জিকে দুনিয়া সাইটটো বহুত ভাল সাইট আৰু আগতে এপিএছচি তাৰ পৰা বহুত কুৱেশ্যন কমনো পৰিছে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ দেখিলে গম পাব আৰু লগতে কিছুমান অনলাইন সাইট আছে বা অনলাইন ইউটিউব চেনেল আছে যেনেকৈ মহিন্দ্ৰা আন একাডেমি ষ্টাডি আইকিউ এইবিলাক আপোনালোকে ফ'ল' কৰিব পাৰে বেয়া সাইট নহয় আৰু মেথছৰ কাৰণে আপোনালোকে অনলাইন সাইটত ইণ্ডিয়া বিক্স ফ'ল' কৰিব পাৰে বহুত ভাল সাইট এক্সাম পেডা ইণ্ডিয়া বিক্স এইবিলাক সাইট আপোনালোকে ফ'ল' কৰিব পাৰে textbook.com পিনাকল এইবিলাক বহুত খুব ধুনীয়া সুন্দৰ সাইট আৰু আপোনালোকে তাত মানে সলিউশ্যনবিলাক পাই যাব ব্ৰেইনলি বুলি এটা আছে সেইবিলাক সাইট আপোনালোকে ফ'ল' কৰিব আৰু বিশেষকৈ মেথছৰ কাৰণে মই প্ৰিফাৰ কৰিম ইণ্ডিয়া বিক্স যিটো সাইট আছে মেথছ আপোনালোকে দেখিলে গম পাব তাৰ পৰাই কমন কুৱেশ্যন আহে আৰু জিকে দুনিয়া জিকে টুডে জিকে কাৰণেতো বহুত আছে আপোনালোকে যেনেকুৱা প্ৰিফাৰ কৰে সেইটো সাইট আপোনালোকে ল'ব পাৰে যোনটো আপোনালোকৰ ভাল লাগে কিন্তু আপোনালোকে বেছি চ'ৰ্চেছ আপোনালোকে নাৰাখিব ৰিচোৰ্চ সদায় লিমিটেড হ'ব লাগে আৰু এটাই এটা মন্ত্ৰ আছে আপোনালোকে এক্সামিনেশ্যন ছাকচেছৰ সেয়া হৈছে ৰিভিজন আপোনালোকে ডিফাৰেণ্ট ৰিচোৰ্চেছ ফ'ল' নকৰিব ইউটিউব চেনেলত চাই আমুকে সেইটো কৈছে তামুকে সেইটো কৈছে তেনেকৈ আপোনালোকে ফ'ল' নকৰিব যিকোনো আপোনালোকৰ এটা মানে ধুনীয়া এটা মানে আপোনালোকৰ ৰিচোৰ্চ হ'ব লাগিব একদম লিমিটেড ৰিভিজন কৰিব ৰিভিজন ইজ দ্য অনলি কি টু ছাকচেছ যিমান ৰিভিজন কৰিব আপোনালোকে সিমান আপোনালোকৰ এক্সামিনেশ্যনত গৈ মানে আপোনালোকে ভাল পাব কুৱেশ্যনবিলাক কৰিব পাৰিব ছল্ভ কৰিব পাৰিব আৰু এটা মই আপোনালোকক পৰামৰ্শ দি দিছোঁ এপিএছচিয়ে যিকেইটা কুৱেশ্যন সোধে আইডাৰ আপোনালোকে এলিমিনেশ্যন মেথড লগাব পাৰিব লাগিব অৰ এলছ নহ'লে আপোনালোকে গোটেইকেইটা MCQ কিন্তু যদি এতিয়া 4টাৰ বিষয়ে আপোনালোকে জানিব লাগিব এনেকুৱা ডাইৰেক্ট নহয় যে আপোনালোকে এটা জানিলে এটা নাজানে টোকা মাৰি আহিব তেনেকুৱা নহয় 4টা কুৱেশ্যনে জানিব লাগিব তাৰপিছতে আপুনি তাৰ পৰা এলিমিনেশ্যন মেথড উলিয়াই বা 4টাৰ নলেজ থাকিলে আপোনালোকে কুৱেশ্যনবিলাক কৰিব পাৰিব মই মোৰ নেক্সট ভিডিঅ'টোত এপিএছচি এখন কমাৰ্চৰ মোৰ কুৱেশ্যন পেপাৰ আছে বহুত আগতে এপিএছচিয়ে যেতিয়া প্ৰিলিমছত অপশ্যনেল ছাবজেক্ট কমাৰ্চ আছিলে তেতিয়া তেওঁলোকে তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন কাটিছিলে যিহেতু এবাৰ এপিএছচি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এক্সাম পাতিব তো সেইটো কাৰণে মই এপিএছচিৰ এখন কুৱেশ্যন পেপাৰ আপোনালোকৰ লগত ডিছকাছ কৰিম আৰু যদি আপোনালোকে বিচাৰে মই PDF ফাইলটো শ্বেয়াৰ কৰি দিম আগৰ ভিডিঅ'টো PDF ফাইল সকলোৱে বিচাৰি আছে মই এইটো কাৰণে শ্বেয়াৰ কৰা নাই কাৰণ এতিয়াও মই ইংলিছৰ যিখিনি পৰ্চন সেইখিনি দিবলৈ আছে আৰু একাউণ্টেঞ্চি মই ছল্ভ কৰি আপোনালোকক দিম সময় যেহেতু মানে অভাৱ আছে অকণমান দিনটো অফিচতে গুচি যায় আৰু ভালদৰে ছল্ভ কৰি আপোনালোকক দিব লাগিব সেইটো কাৰণে অকণমান টাইম লাগিছে বাদ বাকী যিসকল ব্যক্তিয়ে PDFটো বিচাৰিছে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ইনফৰ্মেটিভ বুলি ভাবিছে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ আৰু এটা পাৰ্চনেল চেনেল আছে যিটোত মই মোৰ ব্লগিং বা ডে টু ডে লাইফ বা মিনি ব্লগ এইবিলাক দি থাকোঁ মই সেইটো আপোনালোকক লিংক দি দিম পাৰিলে আপোনালোকে কাইণ্ডলি সেইটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুকৰ লিংক আৰু ইনষ্টাগ্ৰামৰ লিংকটো দি দিম আশা ৰাখিছোঁ আপোনালোকে মোক ইমানখিনি ছাপোৰ্ট কৰিব বুলি থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ জয় হিন্দ